হয়, আমাৰ যেতিয়ালৈকে আমি বহুখিনি প্ৰতিবেদন আমাৰ গভৰ্ণৰ অফ এছাম, আমাৰ চিফ মিনিষ্টাৰ অফ এছাম আৰু ৰনোজ পেগু ডাঙৰীয়ালৈ ইতিমধ্যে আমি প্ৰেৰণ কৰিছোঁ মেমৰেণ্ডাম, আৰু তাত আমি বহুখিনি এলিগেশ্যন তেওঁৰ বিষয়ে লিখিছোঁ। আৰু সেই এলিগেশ্যনখিনি যেতিয়ালৈকে এটা উচ্চ বিষয়াৰ দ্বাৰা বা উচ্চ পদৰ পৰা সেইখিনি ইনভেষ্টিগেশ্যন কমপ্লিট নহয় আৰু তাৰ সঠিক তদন্ত নহয়, তেতিয়ালৈকে আমি সেই উপাচাৰ্যজনক আমি ইয়াতে বহিবলৈ নিদিওঁ। কিয় নিদিয়ে? কাৰণ তেওঁৰ অহাৰ পৰা আমাৰ বিশ্ববিদ্যালয়খনত বহুখিনি আমাৰ বিত্তীয় অনিয়ম চলি আছে, এপইণ্টমেণ্টৰ ক্ষেত্ৰত বহুখিনি অনিয়ম হৈছে। আমাৰ যিখিনি শিক্ষক সন্থা, আমাৰ যিখিনি কৰ্মচাৰী সন্থা আৰু আমাৰ ষ্টুডেণ্ট ছাত্ৰ ছাত্ৰীসকল বহুখিনি ভয়ত কাম কৰি থাকিব লগা হৈছে। সকলো মুহূৰ্ততে তেওঁলোকৰ এটা মনত এটা আশংকা সৃষ্টি হৈছে যে আমাৰ ছাছপেনশ্যন হ'ব নেকি, আমাৰ ছাছপেনশ্যন হ'ব নেকি। কোনো ধৰণৰ আমি তেওঁৰ পৰা সমৰ্থন পোৱা নাই। আমাৰ বিশ্ববিদ্যালয়ৰ উন্নতি যেনে ধৰক আমাৰ হেফা বুলি এটা ফাণ্ড আছিলে, হায়াৰ এডুকেশ্যন ফাণ্ডিং এজেঞ্চিৰ পৰা আমাৰ বহুখিনি ফাণ্ড আহিছিলে। সেইখিনি ফাণ্ডৰ আমি এতিয়ালৈকে ভালকৈ ইউটিলাইজেশ্যনৰ কথা আমি গম পোৱা নাই। কিছুমান হোষ্টেল, নতুন হোষ্টেল বনাইছে, তাত ইতিমধ্যে নতুন হোষ্টেলবিলাকত ক্ৰেক আৰম্ভ হৈছে। আমাৰ বাঁহ গছ আছিলে, সেই বাঁহ গছবিলাক কাটি তেওঁলোকে বিউটিফিকেশ্যনৰ নামত কিছুমান কাম আৰম্ভ কৰিছে, যাৰ বিষয়ে আমি মাত মাতিলে তেওঁলোকে বেয়া পায়। গতিকে তেনেকুৱা বহু ধৰণৰ কিছুমান আমাৰ ইয়াতে বিত্তীয় অনিয়ম চলি আছে। গতিকে আমি সেইবিলাক বিষয়ে আমি সঠিক তদন্ত বিচাৰিছোঁ। একচুৱেলি মই এইখিনি প্ৰতিষ্ঠানকেইটাৰ নাম লোৱাৰ আগতে মই প্ৰচেছটো কৈছোঁ, প্ৰচেছটোতে গণ্ডগোল হৈছে। একচুৱেলি আমি যেতিয়া লাইব্ৰেৰী কিতাপ কিনো চেণ্ট্ৰেল ইউনিভাৰ্চিটি বা যিকোনো ইউনিভাৰ্চিটি পাব্লিক ইনষ্টিটিউশ্যনত আমি GFR ফ'ল' কৰোঁ, জেনেৰেল ফাইনেন্সিয়েল ৰুল GFR ফ'ল' কৰোঁ, এইটো মিনিষ্ট্ৰী ৰুলছ। আৰু GFR মতে পাৰ্চেছ কৰা যিটো নিয়ম আছে, এই নিয়মত কেনেকুৱা যে আমি টেণ্ডাৰিং নকৰোঁ, কাৰণ আমি GFR ৰুল নম্বৰ 142 মতে বুকছবিলাক গুডছ এণ্ড জাৰ্নেল ছাৰ্ভিচত নপৰে। তো আমি কি কৰোঁ, ডাইৰেক্ট কিনিব পাৰোঁ। কিন্তু ডাইৰেক্ট কিনিলে আমি একাউণ্টেবল, আমি যিহেতু কোটি টকাৰ কিতাপ কিনিম, আমি ৰেণ্ডমলি এটা পাৰ্টিৰ পৰা কিনি আনিব নোৱাৰোঁ। তো আমি কি কৰোঁ, ৰুল নম্বৰ 50 ইউজ কৰোঁ। ৰুল নম্বৰ 52 হ'ল এম্পেনেলমেণ্ট অফ ভেণ্ডৰ। এম্পেনেলমেণ্ট অফ ভেণ্ডৰত আমি কি কৰোঁ, আমি ভেণ্ডৰবিলাকক এক্সপ্ৰেছন অফ ইণ্টাৰেষ্টৰ থ্ৰুৰে আমি ভেণ্ডৰবিলাকক আমন্ত্ৰণ জনাওঁ, আপোনালোকে আমাক অংশগ্ৰহণ কৰক পাৰ্চেছ প্ৰক্ৰিয়াটোত। আৰু আমি কিছুমান ৰুলছ এণ্ড ক্ৰাইটেৰিয়া কিছুমান দি দিওঁ। সেই ক্ৰাইটেৰিয়া ফুলফিল হোৱা যিখিনি পাৰ্টি আছে, সেই গোটেই পাৰ্টিখিনিক আমি এম্পেনেল ভেণ্ডৰ বুলি কওঁ, আৰু তেওঁলোকৰ হতুৱাই আমি পাৰ্চেছ প্ৰক্ৰিয়া সম্পন্ন কৰোঁ। এই প্ৰক্ৰিয়াটোত আমাৰ ইয়াতে যিটো আমাৰ হৈছে, আমাৰ 30টাতকৈ বেছি পাৰ্টি ফাৰ্ম এই প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিছে, আৰু তেওঁলোকে মানে 3-4টা পাৰ্টি বাদ দি বাকী গোটেইখিনি পাৰ্টীয়ে এম্পেনেলমেণ্টত পাছ কৰিছে। তাৰমানে গোটেই সেই 30টা বা 37টা পাৰ্টি যিকেইটা আছিলে, সেই পাৰ্টিকেইটাকে আমি যিখিনি অৰ্ডাৰ দিব লাগে, বুকছ দিব লাগে, সেইটো নকৰি ভাইচ চেঞ্চেলৰজনে কি কৰিছে, ৰেণ্ডমলি তাৰ পৰা 4টা পাৰ্টি চিলেক্ট কৰি দিছে। সেইটো নমিনেশ্যন হৈ গ'ল, যিটো চিলেক্ট হৈ গ'ল, সেইটো এটা ফেয়াৰ প্ৰক্ৰিয়া হৈ নাথাকিলে, তেওঁলোকে সেইটো GFR ৰুল ভায়লেট কৰিলে। আৰু সেই পাৰ্টি 4টা আপুনি আচৰিতভাৱে কাকতালীয়ভাৱে বুলি কওক, মই কি বুলি ক'ম, এই পাৰ্টি 4টা হৈছে নিউ দিল্লীৰ ইণ্ডিকা বুকছ, ঋষভ বুকছ, আদি বুকছ, মেট্ৰ' বুকছ। আৰু ৰিচেণ্টলি বড়োলেণ্ডত BTCত এটা বুক কেলেংকাৰী, কিতাপ ক্ৰয়ৰ কেলেংকাৰী এটাত আমি পেপাৰে পত্ৰই পাইছিলোঁ। আৰু কাকতালীয়ভাৱে সেই যি 4টা পাৰ্টি বড়োলেণ্ডত জড়িত হৈ আছিলে, সেই 4টা পাৰ্টিয়ে আমাৰ ইয়াতে ভাইচ চেঞ্চেলৰে চিলেক্ট কৰি দিছে, আদি, মেট্ৰ', ইণ্ডিকা আৰু ঋষভ। মই জিমৰ ইনষ্ট্ৰাক্টৰ হিচাপে কৰি আছোঁ ইয়াতে। গতিকে মানে মই যেতিয়া ইয়াত মাত মাতিবলৈ ল'লোঁ, কাৰণ মোক যিহেতু প্লেয়াৰ উলিয়াবলৈ দিছে, মই উলিয়াইছোঁ, আমাৰ নেশ্যনেললৈকে মেডেলো আহিছে, কিন্তু যিমান উলিয়াবলৈ নাযায়, কোনো খেলিব নাযায়, কাৰণ তেওঁলোকৰ হাতত পইচা আগতীয়াকৈ নিদিয়ে, ৰেজিষ্ট্ৰেশ্যন ফিজ দিবলৈ নাই, চব মই দিব লাগে বা এনেকৈ মিলি কৰি দিওঁ, বা সিহঁতেও দিয়ে অলপ অলপ। কিন্তু যিহেতু চবৰে হাতত পইচা নাথাকে ন, গতিকে তেনেকৈ বহুত প্লেয়াৰ খেলিবলৈ নাযায়, আৰু যিখিনিয়ে খেলে তেনেকৈ বহুত প্লেয়াৰ আছে, আমাৰ আজিলৈকে পইচাও পোৱা নাই। মই 12,000 টকা পাব আছে। এইটো 2023ৰে, আজিলৈকে নাপালোঁ। আপোনালোকে চাগে শুনিছে, আমাৰ ইণ্ডিয়াৰ চবতকৈ ডাঙৰ খেল চৰাইঘাট আছিলে, মিষ্টাৰ চৰাইঘাট, তাত মই খেলিবলৈ লৈ গৈছিলোঁ। গতিকে গুৱাহাটীত যেতিয়া এজনী ছোৱালী লৈ যোৱা হয়, ৰেজিষ্ট্ৰেশ্যন ফিজে 3,000 টকা আছিলে, তাৰপিছত থকা খোৱা এইখিনি অহা যোৱা 12,000 টকা আছিলে, কিন্তু আজিলৈকে মোক নিদিলে। মোক কওঁতে মোক ক'লে কি যে মাৰ্চ এণ্ডিঙৰ, যিহেতু সেইখন খেল আপোনাৰ ফেব্ৰুৱাৰী নে মাৰ্চত আছিলে, তেতিয়া ক'লে মাৰ্চ এণ্ডিং হৈ যাব হ'ল, এতিয়া নহ'ব আৰু। আমাক পঠাবই নালাগিছিলে, প্লেয়াৰক পঠাবই নালাগে তেতিয়া। মই যেতিয়া মাতিলোঁ, তেতিয়া মোক মানে আপোনাৰ ৰাতিপুৱা মোৰ এনেই ডিউটি টাইম আছিলে 6 to 8 মৰ্ণিং, আৰু ইভিনিং 4 to 8। কিন্তু এইটো মাত মাতাৰ কাৰণে এতিয়া মোক ডিউটি দিছে 6 to 8:30 আৰু
3 to 8 কিন্তু এই 3 to 8ৰ মাজত মই কোনো ধৰণৰ একো বস্তু খাব নোৱাৰিম বুলি মোক লিখি দিছে, ৰিটেন দিছে মানে তেওঁ। আমাৰ এছিষ্টেণ্ট স্পৰ্টছ ডাইৰেক্টৰ আপোনাৰ ফিজিকেল এডুকেশ্যন ৰাজকুমাৰ ৰাজু সিং তেখেতে দিছে। সেইটো তেখেতৰ এতিয়া নাজানো আৰু কিয় দিয়া নাই খাবলৈ। তেওঁ লিখিত দিছে, মোৰ হাতত আছে, প্ৰুফ আছে। 3টাৰ পৰা 8টাৰ ভিতৰত মই কোনো ধৰণৰ একো বস্তু খাব নোৱাৰিম। এই কফি কাপৰ পইচা দি আছে, তো কিমান পইচা বিশ্ববিদ্যালয়ৰ সেই কফি কাপতে গৈ আছে। আৰু বাকী আপোনাৰ তেওঁ যিটো বেছিভাগ সময় তেওঁ বিশ্ববিদ্যালয় নাথাকেই, তো বাহিৰত তেওঁ নিজৰ পাৰ্চনেল কামত যেতিয়া যায় TADA বিলাক তেওঁ বিশ্ববিদ্যালয়ৰ পৰা লয়। তো সেইখিনিওতো পইচা আমাৰ দুৰ্নীতিৰে পইচা আৰু সেইখিনি। বিদেশ ভ্ৰমণত তেওঁ বিজনেছ ক্লাছত যায়, এটা টিকেটৰ টু এণ্ড ফ্ৰ' নহয় দে, এটা টিকেটৰ দামেই ধৰক 5 লাখ টকা। গতিকে আপুনি যদি দুটা ধৰি লয় টু এণ্ড ফ্ৰ' 10 লাখ টকা। গতিকে তেওঁ কিমানবাৰ বিদেশলৈ গৈছে, প্ৰত্যেকবাৰ এই বিশ্ববিদ্যালয়ে সেইখিনি পইচা দিছে। গতিকে সেইখিনি পইচা ক'ৰ পৰা আহে? সেইখিনিতো টেক্স পেয়াৰৰ পইচা, আমাৰ পইচা, ষ্টুডেণ্টৰ পইচা।